আপুনি যেটো কথা ক'লে গো মাংসৰ কথা মই আপোনাক আজিৰ প্ৰজন্মৰ এজন প্ৰতিনিধি হিচাপে এজন অসমৰ নাগৰিক হিচাপে ভাৰতবৰ্ষৰ নাগৰিক হিচাপে এটা কথা কওঁ কোনোবাই কিবা নাখাব মই কি খাম মই কি কম মই কান্দিম নে মই হাঁহিম মই ভোক লাগিলে ভাত খাম নে ৰুটি খাম এই কথাটোত এইবিলাক ক্ষেত্ৰত কোনো ৰাজনৈতিক নেতাই কোৱাৰ অধিকাৰ নাই হেতু মোৰ সম্পূৰ্ণ ব্যক্তি স্বাধীনতা মোৰ নিজস্ব অধিকাৰ আৰু এইবিলাক কথা যদিও কোনোবাই কয় সেইবিলাক কলেও সেইবিলাক কথাই কেতিয়াও কোনো মানুহক মই ভাবো স্পৰ্শ কৰিব নোৱাৰে আৰু এইবিলাক কথা কোনো ভিত্তি নাই আচলতে ভিত্তিহীন কথা এই আপোনাৰ যেতিয়া টোপনি লাগে আপুনি তেতিয়া কাৰোবাৰ অনুমতি ল'ব নেকি মই শুম নে আপোনাৰ যেতিয়া ভোক লাগে আপোনাৰ কাৰোবাৰ প্ৰয়োজনীয়তা আছে নেকি অনুমতি লোৱাৰ মই ভাত খাম নে ৰুটি খাম মোৰ ভোক লাগিছে মই খাম নে নাখাম নে মই ভোকতেই থাকিম আপোনাৰ ভোক লাগিছে আপুনি খাবই গতিকে এই খাদ্যক লৈ কোনোবাই মাত মাতিব মই কি কম মই কি খাম এইবিলাক কথাত কোনো ৰাজনৈতিক নেতাই ব্যক্তি স্বাধীনতা খৰ্ব কৰাৰ অধিকাৰ নাই সংবিধানে দি থৈছে বাক স্বাধীনতা ব্যক্তি স্বাধীনতা মই এই যেটো ধৰ্মক লৈ এতিয়া খুব বাকবিতণ্ডা চলি আছে এই যে আমি দেখি থকা বাকবিতণ্ডাবোৰ কেৱল মাত্ৰ দেখি থকা বাকবিতণ্ডা সেইবিলাক সদায় মৌখিক বাকবিতণ্ডাহে এই যে কোনোবা ৰাজনৈতিক নেতাই কৈ দিয়ে আমাক মিয়া ভোট নালাগে সেই ৰাজনীতিৰ খাতিৰতহে কয় কিন্তু চাব আপোনাৰ তেখেতৰ আটাইতকৈ জনপ্ৰিয়তা কিন্তু সেই তেখেতে ভোট নালাগে বুলি কৈ থকা মানুহখিনিৰ মাজতে তেখেতেও ভাল পায় সেই মানুহখিনিক কিন্তু আচলতে কৈ দিয়ে এইভাবে ৰাজনৈতিক খাতিৰত কাৰণ তেখেতে যেটো দলক প্ৰতিনিধিত্ব কৰে সেই দলটো হৈছে হয়তো আদৰ্শটো সাংঘাতিক হিন্দুত্ববাদ মহাত্মা গান্ধীক জাতিৰ পিতা বুলি আমি প্ৰত্যেকই জানো মহাত্মা গান্ধীয়ে সেই চুৰিয়াখন মেৰিয়াই হাতত লাখুটিডাল লৈ দেশ স্বাধীনৰ হকে আন্দোলন কৰাৰ কথা আমি প্ৰত্যেকই জানো কিন্তু মহাত্মা গান্ধীক কেৱল স্বাধীনতা আন্দোলনকাৰী বুলি বা জাতিৰ পিতা বুলি অভিধাতুৰে আমি সীমাবদ্ধ কৰিলে নহব মহাত্মা গান্ধীয়ে আমাৰ অসমখনতো বিশেষ সম্পৰ্ক আছিল মহাত্মা গান্ধীৰ সৈতে মহাত্মা গান্ধীয়ে যেতিয়া দাণ্ডী যাত্ৰা কৰিছিল লোন যাত্ৰা কৰিছিল তেতিয়া সেই 78 জন অনুগামী মহাত্মা গান্ধীৰ লগত যাত্ৰা কৰিছিল তাৰ ভিতৰত অসমীয়াও আছিল যে সংৰক্ষণ ব্যৱস্থাটো আমিও কোনোবাখিনিত ভাবো যে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বা একাডেমিক ক্ষেত্ৰত সংৰক্ষণ ব্যৱস্থাটো মই ব্যক্তিগতভাৱে কোনোবাখিনিত সমৰ্থন নজনাও নীল নয়নাৰ একেবাৰে শেষত মই লিখিছো একেবাৰে শেষ পৃষ্ঠাৰ শেষৰটো কবিতাত মই মুখনি এইদৰে মাৰিছো অনুগ্ৰহ কৰি আৰু নুসুধিব যেটো বহুতেই সোধে নীল নয়না কোন একেবাৰে শেষত সামৰণিত লিখিছো অনুগ্ৰহ কৰি আৰু নুসুধিব মোক নীল নয়না কোন নীল নয়না ভোকাতুৰৰ ভোক তৃষ্ণাতুৰৰ তৃষ্ণা নীল নয়না এটা ধপধপনি খন উশাহৰ নীল নয়না খন উশাহ ছুটি ছুটি নিশাহ নীল নয়না এটা বিশ্বাস নীল নয়না এটা কাহানিও শেষ নোহোৱা নিশ্বাস নীল নয়না এখন ছবি মচিও বাৰে বাৰে আঁকি লোৱা এখন নিগাজি ছবি নীল নয়না ওয়াও হাই এভৰিওয়ান মিস্টাৰ এক্সমেন শোৰ এটি নতুন এপিসোডলৈ মই স্বাগতম জনাইছো আজি আমাৰ মাজত আছে এগৰাকী চিনাকি মুখ তেখেত হৈছে প্ৰাঞ্জল প্ৰতিম ডেকা হয়তো আপোনালোকে তেওঁক বহুবাৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানত দেখা পাইছে পুনে পুনে আমি তেওঁৰ মাজলৈ সোমাই যাওঁ প্ৰাঞ্জল প্ৰতিম ডেকা স্বাগতম জনাইছো আমাৰ অনুষ্ঠানত নমস্কাৰ হয় মঙ্গলদৈৰ পৰা গুৱাহাটীৰ এই যাত্ৰা অলপ কক আচলতে মঙ্গলদৈৰ পৰা গুৱাহাটীলৈ আৰু মইতো ভাবো যে জ্যোতিপ্ৰসাদ আগৰৱালাই যিদৰে কৈছিলে লুইতৰ ঘাটেৰে গাঁৱলীয়া বাটেৰে বিশ্বসভালৈ যাব লাগে আৰু মোৰ আচলতে যাত্ৰাটো ক'ব গ'লে মঙ্গলদৈৰ খুব এখন ভিতৰুৱা গাঁও আচলতে যদিও এতিয়া অকণমান আধুনিকতাৰ প্ৰভাৱ পৰিছে তথাপিও এতিয়াও কিন্তু সিমানখিনি যিমান উন্নত হ'ব লাগিছিলে এতিয়াও কিন্তু উন্নয়নে বৰ বেছি ঢুকি পোৱা নাই খুব এখন ভিতৰুৱা গাঁও চিপাঝাৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত্বৰ এখন গাঁও নগাঁও হাতীমাৰা আৰু সেই গাঁৱত উপজিছিলোঁ আৰু সেই গাঁওখনৰ পৰা আৰম্ভ হৈছিল যাত্ৰাটো গোটেই যাত্ৰাটো আৰু তাৰ পাছতেই মই তাতেই প্ৰাথমিক শিক্ষা মোৰ বৰদেউতাৰ স্মৃতিতেই শ্বহীদ গণেশ ডেকা সৰণি গণেশ ডেকা শিশু নিকেতনত অধ্যয়ন কৰিলোঁ প্ৰাথমিক শিক্ষা তাৰ পাছতেই নগাঁও জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মই উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'লোঁ মেট্ৰিক পাছ কৰি আকৌ দুনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হায়াৰ ছেকেণ্ডাৰী আৰু তাৰ পাছত মঙ্গলদৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ৰাজনীতি বিজ্ঞান বিভাগত বৰ্তমান গুৱাহাটীতেই সাংবাদিকতাৰ লগত জড়িত হৈ আছোঁ তৰ্কৰ লগত জড়িত হৈ আছোঁ
আৰু তেনেকৈ এটা যাত্ৰা আৰু বৰ বেছি ইমান অসাধাৰণ বুলি নাভাবোঁ সাধাৰণ যাত্ৰা খালি আমাৰ দৰে মানুহৰ বাবে এনেকুৱা এটা কি হয় যে সাধাৰণতে গাঁৱৰ পৰা চহৰলৈ যাত্ৰাটো অকণমান ইমান সহজ নহয় কাৰণ সহজ এইবাবেই নহয় বুলি কওঁ কাৰণ এখন গাঁৱৰ পৰা চহৰলৈ আহিবলৈ আচলতে বহুখিনি ঘাত প্ৰতিঘাত বহু সংঘাত বহুত আচলতে কণ্টকময় এটা বাটেৰে আমি যাত্ৰা কৰিব লাগে আৰু আমি যদি আচলতে এইবাবেই মই এইকাৰণেই কথাখিনি ক'ব বিচাৰিছোঁ বহু হয়তো গাঁৱে ভূঞে বহু নদাই ভদাইৰ সন্তান কিন্তু বহু প্ৰতিভা লুকাই আছে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে বহু প্ৰতিভাৰে ঠাহ খাই আছে কিন্তু সেই প্ৰতিভাসমূহ কোনোবাখিনিত এখন প্লেটফৰ্মৰ অভাৱ অনুভৱ হয় প্লেটফৰ্মখন নাপায় কিন্তু এতিয়া মই ভাবোঁ আজিকালি অকণমান সংবাদ মাধ্যমেই হওক বা ডিজিটেল যুগত অকণমান সুবিধা হৈছে তথাপিও সেই প্লেটফৰ্মখন কিন্তু কোনোবাই দিয়ক নিদিয়ক যিহেতু সামাজিক মাধ্যমৰ যুগ ডিজিটেল মিডিয়াৰ যুগ এতিয়া কিন্তু প্ৰত্যেকেই মই গাঁৱলীয়া বুলি সেই প্লেটফৰ্মখনৰ পৰা বঞ্চিত হ'ব নালাগে কোনেও প্লেটফৰ্মখন নিজে ল'ব লাগে আৰু সেই নদাই ভদাই পুতেকেও কিন্তু আজিকালি বহু কাম কৰি দিব পাৰে কিন্তু মই এইটো বিশ্বাস কৰোঁ যে গাঁৱে ভূঞে বহু প্ৰতিভাৰে ঠাহ খাই আছে বহু বোকাৰ পদুম আছে কিন্তু সকলোৱে হয়তো হিমা দাসৰ দৰে প্ৰতিভা থাকিও কোনোবাই হয়তো খুব বেছি দৌৰে কিন্তু এখন ভাল প্লেটফৰ্ম পোৱা নাই কিন্তু এতিয়া প্লেটফৰ্মখন লোৱাটো মই ভাবোঁ সেয়া নিজৰ অধিকাৰ টকাৰ হৈ নিজে যুঁজক নিজেই নিজৰ প্লেটফৰ্মখন ল'বৰ বাবে হয় প্ৰাঞ্জল খুব ভাল লাগিলে শুনি আৰু প্ৰাঞ্জল আজি আমি বহু কথা পাতিম আপোনাৰ সৈতে আজি আমি বহু আপোনাৰ ব্যক্তিগত কথাও পাতিম এনেকুৱা নহয় আৰু আমি কিছুমান সামাজিক কথা ৰাজনৈতিক কথা তেনেকৈ বহুখিনি কথা পাতিম গতিকে গুৱাহাটী আপুনি যিহেতু আহিছে গুৱাহাটী অহাৰ পাছত আপুনি যিহেতু বহুখিনি কথা কৈছে যে গুৱাহাটীৰ চহৰৰ পৰা বহুত দূৰ যিহেতু মঙলদৈ গতিকে তাৰো এটা বেলেগ ব্যতিক্ৰমী এটা পৰিৱেশ বা গুৱাহাটীৰ এটা ব্যতিক্ৰমী পৰিৱেশ গতিকে গুৱাহাটীৰ যি যান্ত্ৰিকতা সেই যান্ত্ৰিকতাৰ মাজত আপুনি আহি পেলাই ইয়াত এখন আপোনাৰ নতুন পৃথিৱী বুলিয়ে কৈছোঁ এই পৃথিৱীত যে আপুনি সোমাই পৰিলে তাৰ লগত আপুনি যদি তুলনা কৰে মঙলদৈৰ কিছুমান গাঁৱলীয়া পৰিৱেশ আপুনি যদি আমি আপোনাক সুধো আপুনি কোনখিনি জেগাত আপুনি সেইখিনি বস্তু বেছিকৈ হয় 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 আচলতে খুব এটা ভাল প্ৰশ্ন যদিও মই এই যান্ত্ৰিকতাৰ মাজত থাকোঁ গুৱাহাটী মহানগৰীত থাকোঁ তথাপিও কিন্তু মোৰ মানুহজন গুৱাহাটী মহানগৰীত থাকোঁ কৰ্মসূত্ৰে গুৱাহাটীৰ বাসিন্দা কিন্তু মোৰ আত্মাটো সদায় মোৰ গাঁৱত থাকে কাৰণ আমি শিপা কেতিয়াও হেৰুৱা মানুহ নহয় এতিয়াও কোনোবাখিনিত এতিয়া মই আগন্তুক যিহেতু মাঘ বিহু সমাগত সেই যিমানেই মানুহে যিমানেই আধুনিকতা নাহক যিমানেই যান্ত্ৰিকতা নাহক যিমানেই সা সুবিধা সহজলভ্য নহওক কিয় মহানগৰী সদায় মহানগৰীয়েই কাৰণ গাঁৱৰ সেই বোকা পানীৰ মাজত আমি সাঁতুৰি নাদুৰি ডাঙৰ হোৱা এটা শৈশৱ পাৰ কৰি আহিছোঁ আমি সেই পথাৰৰ যেতিয়া ধান কাটে তাৰ পাছত সেই নৰাৰে মেজি তৈয়াৰ কৰি আমি নিজেই পাইছোঁ আমাৰ এটা পৰম্পৰা আছিলে বাঁহ চুৰি কৰা পৰম্পৰা আজিকালি আচলতে ক্ৰমাৎ সেই পৰম্পৰাটো নাইকিয়া হৈছে কিন্তু সেইবিলাক আচলতে এটা কোনোবাখিনিত এটা আমেজ আছিলে শৈশৱটোৰ এটা আমেজ আছিলে আজিকালি হয়তো কোনোবাই সেই গাঁও এখনৰ সেই মাদকতা অনুভৱ কৰিবৰ কাৰণে গুৱাহাটীৰ মাজমজিয়াত কোনোবা হয়তো ৰিজৰ্টত যায় কিন্তু সেই গাঁৱৰ যিটো আমেজ গাঁৱত হয়তো এতিয়া মহানগৰীত বা চহৰত হয়তো টকা কেইটামান লৈ গ'লে মাছ এমুঠি কিনি আনিব পাৰে কিন্তু সেই গাঁৱত এখন খাল বা বিলত বা ডুং এটাত বৰশী বাই মাছটো ধৰাৰ যিটো আমেজ মাছটো খোৱাতকৈ মাছটো ধৰাৰ আনন্দটো খুব বেছি গতিকে মোৰ সদায় গাঁৱত মই নিজকে এজন গাঁৱলীয়া কোনোবাই গাঁৱলীয়া ভূত বুলি উপলুঙা কৰিলেও মই বেয়া নাপাওঁ মই গাঁৱলীয়া বুলি গৰ্ব অনুভৱ কৰোঁ কাৰণ আমি দেখিছোঁ বোকা পানীৰ লগত আচলতে আমি ডাঙৰ হৈছোঁ আমি দেখিছোঁ কিদৰে মৰণা মাৰে আমি দেখিছোঁ ককাই কিদৰে হাল বাইছিল ৰাতিপুৱা হালখন লৈ গৈ কিদৰে গৰু খেদি কিদৰে মৈত আমি নিজে উঠি পাইছোঁ গতিকে মৰণাত আমি নিজেই সহযোগ কৰি পাইছোঁ ককাৰ লগত গতিকে সেই ধৰণৰ এটা পৰিৱেশত আমি ডাঙৰ হৈছোঁ গতিকে যদিও কৰ্মসূত্ৰে গুৱাহাটীৰ বাসিন্দা শিপা কিন্তু গাঁৱত আছে নিজকে খুব গাঁৱলীয়া বুলি কৈ গৰ্ব বিহুৰ সময়ত হওক বা কিছুমান উৎসৱৰ সময়ত সকলো মানুহখিনি মানে টাউন বা চহৰত থকা যোনখিনি মানুহ তেওঁলোকে নিজৰ নিজৰ কিন্তু গাঁৱলৈ যায় কাৰণ গাঁৱতে আচলতে আচল আমেজটো এতিয়া শীতৰ সময় এই শীতৰ সময়ত জুহালত যিটো জুইৰ লোৱা যিটো আমেজ তাতে ককাৰ সাধু শুনি ককা আইতাৰ সাধু শুনি তাতেই আকৌ ঘৰৰে সৰু আলু জুহালত জুইত পুৰি সেই খোৱাৰ যিটো আমেজ তাতে একাপ চাহ
তাতে মাছ স্কাৰ্ফৰ তলত তাতেই টোপনি যোৱা সেই শৈশৱটো আমি কেতিয়াও পাহৰিব নোৱাৰো নহয় গতিকে সেই শৈশৱটো পাৰ কৰি আহিছোঁ গতিকে গাঁৱলীয়া বুলি গৰ্ব অনুভৱ কৰোঁ নিজকে আৰু মই ভাবোঁ যে মহাত্মা গান্ধীয়েও এটা কথা কৈ থৈ গৈছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে যে ভাৰতবৰ্ষৰ যদি উন্নয়ন হ'ব লাগে তেতিয়াহ'লে উন্নয়নৰ কিন্তু সেই মাপকাঠি নিৰ্ভৰ কৰিব অসমৰ ভাৰতবৰ্ষৰ গ্ৰামাঞ্চলসমূহত ভাৰতবৰ্ষৰ গাঁওসমূহে যেতিয়া উন্নয়নৰ বাট দেখিব তেতিয়াহে ভাৰতবৰ্ষৰ প্ৰগতিৰ মুখ দেখিব মই ভাবোঁ এতিয়া বহুখিনি উন্নত হৈছে বিভিন্ন পদক্ষেপো লৈছে চৰকাৰে কিন্তু বহুখিনি কৰিব লগা আছে আজি যদি চহৰৰ এখন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে ইমানখিনি সুবিধা লাভ কৰিব পাৰে চহৰৰ এজন ছাত্ৰ বা ছাত্ৰীয়ে চহৰৰ এগৰাকী যুৱক বা যুৱতীয়ে বহু সুবিধা লাভ কৰিব পাৰে গাঁৱৰ এজন কিয় বঞ্চিত হ'ব লাগে হয় চহৰ মহানগৰী আৰু গাঁৱৰ মাজত পাৰ্থক্য এটা থাকিব কিন্তু সুবিধাখিনিৰ পাৰ্থক্য থাকিব নালাগে যদি গুৱাহাটী মহানগৰীত এখন গুৱাহাটী বিশ্ববিদ্যালয় থাকিব পাৰে তেতিয়াহ'লে এইখন কোনোবাখিনিত মংগলদৈতো এখন বিশ্ববিদ্যালয়ৰ প্ৰয়োজন আছে নগাঁৱতো এখন বিশ্ববিদ্যালয় হ'ব পাৰে হ'ব লাগে বা বৰপেটাটো হ'ব লাগে নলবাৰীটো হ'ব লাগে কাৰণ প্ৰত্যেকখন জিলাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে সেই সুবিধাখিনি লাভ কৰিব লাগে এইটো নহয় যে কোনোবাই গাঁৱৰ পৰা চহৰলৈ আহি সেই সুবিধাখিনি লাভ কৰিবৰ কাৰণে চহৰলৈ আহিব লাগিব কাৰণ চহৰলৈ মই কৈছোৱেই নহয় আৰম্ভণিতে যে চহৰলৈ আহিবৰ কাৰণে বহু এটা কণ্টকময় যাত্ৰা পাৰ কৰিব লাগে কোনোবাই ভাবিব লাগে মই গুৱাহাটীত পঢ়াটো ঠিক আছে কোনো চৰকাৰে হোষ্টেল ফিজো দিলে ঠিক আছে কিন্তু মই গুৱাহাটীত মই থাকিম ক'ত থাকিবৰ কাৰণে ৰুম ভাড়াৰ কথা আহিব গুৱাহাটীৰ দৰে এখন মহানগৰীত সেই যান্ত্ৰিকতাৰ মাজত নিজে চলিব পৰাটো কিমান এটা কণ্টকময় যাত্ৰা সেই যাত্ৰাটো হয়তো থকাই অনুভৱ কৰিব পাৰে আমি অনুভৱ কৰোঁ কিদৰে আচলতে যোৰা টাপুলি মাৰিব লগা হয় মাহটোৰ শেষত গতিকে সেই মই ভাবোঁ প্ৰত্যেক ঠাইতে বিশেষকৈ শিক্ষা স্বাস্থ্য আৰু খাদ্য এই তিনিটা ক্ষেত্ৰত চৰকাৰে বিশেষভাৱে গুৰুত্ব দিয়াটো মই উচিত বুলি ভাবোঁ শিক্ষাৰ অধিকাৰ সকলোতে থাকিব লাগে মই সেইকাৰণে মই বিশ্বাস কৰোঁ যে আজি দিল্লীত যদি বিদ্যুৎ বিনামূলীয়া কৰিব পাৰে দিল্লীত যদি শিক্ষা ইমান সহজলভ্য হ'ব পাৰে অসমত কিয় হ'ব নোৱাৰে কেৰালাত যদি ভাৰতবৰ্ষৰ আটাইতকৈ শিক্ষিতৰ হাৰ অধিক হ'ব পাৰে অসমত কিয় হ'ব নোৱাৰে মই যিহেতু এগৰাকী সাংবাদিকতাৰ ছাত্ৰ হয় গতিকে আমি যিহেতু গম পাওঁ যে এতিয়া আগৰ দৰে সাংবাদিকতাৰ যোনটো ধাৰা সেই ধাৰাটো এতিয়া বহুখিনি কমিছে একেবাৰে শেষ হৈ যোৱা নাই কমি গৈছে এতিয়া আপুনিওতো বহুখিনি সংবাদ মাধ্যমৰ লগত আপুনি জড়িত বা এতিয়াও আপুনি জড়িত হৈ আছে গতিকে এনেকুৱা কেতিয়াবা হয় নেকি যে আপুনি কিবা এটা নিউজ কৰিব গৈছে ধৰক মই একদম মানে এইটো কেজুৱেলি সুধিছোঁ আপুনি নিউজ এটা কৰিব গৈছে আপুনি নিউজটো কৰি আহি পেলাই আপুনি অফিচলৈ সেই নিউজটো লৈ আহিলে কিন্তু ওপৰৰ যেতিয়া মালিক পক্ষৰ হেঁচাত আপুনি সেই নিউজটো আপুনি মানে ইচ্ছাকৃতভাৱেও আপুনি মানে দিব নোৱাৰে মানে সেইটো ৰাইজৰ মাজলৈ আপুনি ঠেলি দিব নোৱাৰে তেনেকুৱা বহুখিনি ক্ষেত্ৰত হয় প্ৰত্যাহ্বান থাকে হয় চেলেঞ্জ থাকে সেইটো প্ৰত্যেকটো সংবাদ গোষ্ঠী বুলি মই নকওঁ হয় কেইটামান সংবাদ গোষ্ঠী আপুনি যিদৰে কৈছে মই তেনেকুৱা নোপোৱা নহয় তেওঁলোকে মছলা খুব লগায় আৰু কোনোবা ক্ষেত্ৰত মালিক পক্ষ সন্তুষ্ট নোহোৱা যদি বাতৰি অনা হয় সাংবাদিক এজনে যেতিয়া আনে মই এটা বিশেষ সংবাদ মাধ্যমৰ মই তেতিয়া ডেপুটি এডিটৰ হিচাপে কাম কৰিছিলোঁ আচলতে অসমৰ সংবাদ মাধ্যমতেই চাগে সংবাদ মাধ্যমৰ ইতিহাসত গৰ্বেৰে কোৱা নাই আচলতে আটাইতকৈ কনিষ্ঠতম ডেপুটি এডিটৰজন চাগে ময়েই আছিলোঁ আৰু সেই সংবাদ গোষ্ঠীটোত মই প্ৰায় 1.5 বছৰ কৰ্মৰত আছিলোঁ আৰু মই সংবাদ জগতৰ সাংবাদিকতাৰ পাঠ্যক্ৰম সমাপ্ত কৰি মাছ কমিউনিকেশ্যনৰ শেষত প্ৰথমটো য'ত ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ তাতেই মই ডেপুটি এডিটৰ হিচাপে কাম কৰাৰ সুযোগ পাইছিলোঁ 1.5 বছৰ ধৰি আছিলোঁ আৰু সেই 1.5 বছৰৰ পিছত মোলৈ এটা ডাঙৰ চেলেঞ্জ আহিল এটা বিশেষ বাতৰি এজন সাংবাদিকে প্ৰেৰণ কৰিছিল আৰু সেই বাতৰিটো ইতিমধ্যে আমি যুগুত কৰি উলিয়াইছোঁ প্ৰাইম টাইমৰ কাৰণে বাতৰিটো সন্ধিয়া 7 বজাত বুলেটিনত প্ৰচাৰ হ'ব ইতিমধ্যেই বাতৰিটো ৰেডি হৈ আছে ঠিক সেই মুহূৰ্ততেই প্ৰায় 6:45 মান বজাত আমাৰ যিগৰাকী সেই গোষ্ঠীটোৰ সংবাদ মাধ্যমৰ যিটো চেনেল সেই চেনেলটোৰ মুখ্য সম্পাদকগৰাকীয়ে মোক তেখেতৰ কেবিনলৈ মাতিলে বোলে এবাৰ আহাচোন গ'লোঁ এই বাতৰিটো মানে কি ভিত্তিত তুমি প্ৰচাৰ কৰিব মই বোলো বাতৰিটো গোটেইখিনি তথ্য আছে বাইট আছে আমাৰ ভিজুৱেল আছে গোটেইখিনি আছে বাতৰি এটা হ'বৰ কাৰণে 5W1H গোটেইখিনি আছে তাৰ পাছত কিন্তু তেখেতে ক'লে যে এই বাতৰিটো নালাগে প্ৰচাৰ কৰাটো বৰ বেছি উচিত নহয় নালাগে বাতৰিটো তেখেতে নাকচ কৰিলে আৰু তাৰ প্ৰত্যুত্তৰত মই তেওঁক এটা অনুৰোধ নকৰিলোঁ যে বাতৰিটো প্ৰচাৰ কৰক
মই মাত্ৰ তাৰ প্ৰত্যুত্তৰ স্বৰূপে মই মোৰ ৰেজিগনেশ্যন লেটাৰখন মই দাখিল কৰিছিলোঁ কাৰণ মই কেতিয়াও মই সাংবাদিকতাত আহিছোঁ মই অন্যায়ৰ বিৰুদ্ধে মাত মতা এটা লক্ষ্যৰে মই এইটো কোৱা নাই যে শ্বহীদ পৰাগ কুমাৰ দাস মই তেখেত এগৰাকী মোৰ আদৰ্শ আৰু তেখেতক এই চেগতে মই এই অনুষ্ঠানৰ যোগেদি এক্সমেন শ্ব'ৰ জৰিয়তে মই শ্ৰদ্ধাও নিবেদন কৰিছোঁ পৰাগ কুমাৰ দাসে এষাৰ কথা কৈছিল কোনোবাই যদি ভাবিছে বন্দুক বেইনতলৈ ভয় কৰি মই মোৰ সাহসৰ কলম নমাই থ'ম তেন্তে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে ঠিক তেখেতেই কৈছিলে প্ৰাপ্য অধিকাৰৰ বাবে মাত মতাটো যদি ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ হয় তেনেহ'লে বাৰম্বাৰ কৰিম তেনে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ আৰু সেইগৰাকী পৰাগ কুমাৰ দাসৰ অনুসৰণকাৰী এজন সাংবাদিক হিচাপে মই কেতিয়াও মোৰ এটা বাতৰি মই প্ৰচাৰৰ পৰা বিৰত থকা কোনোবাখিনিত মই আত্মসন্মানত আঘাত পোৱাই নহয় সেই মই বাতৰিটোৰ লগত জড়িত যিটো বিষয় আছিল সেই বিষয়টোৰো কিন্তু সাংঘাতিক ধৰণৰ এটা স্পৰ্শকাতৰ বিষয় মই প্ৰকাশ কৰিব নোৱাৰি মই সেই তাৰ প্ৰত্যুত্তৰত মই চাকৰিটোকেই ৰিজাইন দি থৈ আহিছোঁ বাতৰিটো নাবাজিলে তাৰ প্ৰত্যুত্তৰত কিন্তু মই জনাবলৈ পাই সুখী হ'ম যে সেইটো চেনেলত তেখেতে বাতৰিটো প্ৰচাৰ কৰিবলৈ মোক অনুমতি নিদিলে কিন্তু মই পৰৱৰ্তী সময়ত যিটো চেনেলত যোগদান কৰিলোঁ তাত মই মুক্ত সাংবাদিকতাৰ মোৰ সাংঘাতিক ধৰণৰ স্বাধীনতা মোক দিয়া হ'ল মুখ্য সম্পাদক হিচাপে আৰু সেই চেনেলটোত মই সেই উক্ত বাতৰিটো কিন্তু প্ৰচাৰ কৰিছিলোঁ আৰু সেইদিনা মই প্ৰাইম টাইম নিউজত 7 বজাতেই মাত্ৰ 3-4টামান দিনৰ ইফাল সিফাল হৈছে ব্যৱধান কিন্তু সেই বাতৰিটো মই বেলেগ এটা চেনেলত বজাইছিলোঁ তাৰ পাছত মই যিজন মুখ্য সম্পাদকে মোক সেই বাতৰিটো প্ৰচাৰৰ পৰা বাধা দিছিল তেখেতে মোক ফোন কৰি কৈছে যে আচলতে বাতৰিটো প্ৰচাৰ হ'ল নহয় জানো মই বোলো হয় হ'ল প্ৰত্যেকটো চেনেল আপোনাৰ দৰে চেনেল নহয় প্ৰত্যেকজন মুখ্য সম্পাদক আপোনাৰ দৰে মুখ্য সম্পাদক নহয় আৰু মই ভাবোঁ অসমৰ সংবাদ জগতত এই ধৰণৰ মুখ্য সম্পাদক এই ধৰণৰ সাংবাদিক ধুলিচ্ছাত হ'ব লাগে নস্যাত হ'ব লাগে এই ধৰণৰ অসমৰ সাংবাদিকতাত যেতিয়ালৈকে স্পৰ্শকাতৰ বিষয়সমূহ আঁতৰাই জনসাধাৰণৰ আৰ্তনাদসমূহ নুশুনি কেৱল মাত্ৰ কাৰোবাৰ পৃষ্ঠপোষকতাত কাৰোবাৰ নেগৰথৈ যদি কোনোবাই সাংবাদিকতা কৰে তেতিয়াহ'লে তেখেত নিজে সাংবাদিক হৈ থাকিব পাৰিব তেখেত ৰাইজৰ সাংবাদিক জনতাৰ সাংবাদিক কেতিয়াও হ'ব নোৱাৰে সমাজৰ সাংবাদিক হ'ব নোৱাৰে আৰু এটা অভিযোগ এটা আছে প্ৰাঞ্জল যে বিশেষকৈ ইলেক্ট্ৰনিক মিডিয়াৰ ক্ষেত্ৰত যে ইলেক্ট্ৰনিক মিডিয়াত আমিও নিজেও গম পাওঁ যে আমাৰ ওচৰতো বহুতে কয় যে যেতিয়া ব্ৰেকিং নিউজ দেখাব বা কিবা এটা নিউজ দেখাব সেইটো মানে সঘনাই দেখুৱাই থাকিব এই মুহূৰ্তত কিন্তু ক'বলৈ তেওঁলোকে মানে মেইন কথালৈ তেওঁলোকে নাযায় এইটো কি হ'ব বাৰু মই ডিজিটেল মিডিয়াৰ লগত বৰ্তমান ওতঃপ্ৰোতভাৱে জড়িত এই কথাটোৰ এটা কাৰিকৰী কথাও জড়িত হৈ আছে ছেটেলাইট চেনেল এটাত এটা নিৰ্ধাৰিত সময় থাকে 7 বজাত প্ৰাইম টাইম নিউজে যাব 1 বজাত চিনেমাখনেই বাজিব বা ৰাতিপুৱা মৰ্ণিং বুলেটিনখনেই যাব সেই ডিজিটেল সংবাদ মাধ্যমত এই যে বাৰে বাৰে কৈ থাকে কাৰণ এইবাবেই কোৱা হয় এটা টেকনিকেল কথা আছে বহুতে হয়তো নাজানে মোৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে মই এই অনুষ্ঠানৰ জৰিয়তে কওঁ যে আমাৰ ডিজিটেল সংবাদ মাধ্যম বেছিকেলি ফেচবুক ইউটিউবত ফ'কাছ হয় কোনোবাই হয়তো সেই মুহূৰ্তত হয়তো ফেচবুকটো খুলি চাইছে যিগৰাকীয়ে আৰম্ভণিৰ পৰা চাই আছিলে তেখেতৰ বাবে বাতৰিটো পুৰণি তেখেতে বাৰে বাৰে কৈ থকা যেন অনুভৱ কৰিছে যিয়ে এই মুহূৰ্তত ফেচবুকটো খুলি চাইছে এই মুহূৰ্তত চেনেলটো চাইছে তেখেতৰ বাবে কিন্তু সেই মুহূৰ্তত বাতৰিটো নতুন গতিকে তেখেতৰ বাবে কিন্তু সেই বাতৰিটো পুনৰবাৰ কোৱাটো প্ৰয়োজনীয়তা আছে ডিজিটেল সংবাদ মাধ্যমৰ এটা মানে বৈশিষ্ট্যই আৰু সেইবাবে হয়তো এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ আমি পুনৰবাৰ জনাইছোঁ এই ধৰণৰ কথাবোৰ যে পুনৰবাৰ জনাইছোঁ বাৰে বাৰে কৈ থকা যেন লাগে কিন্তু সেইটো ছেটেলাইটৰ কথাটো বেলেগ কিন্তু ডিজিটেল সংবাদ মাধ্যমত তোমাৰ ফেচবুকটো এই মুহূৰ্তত খোলাজনৰ বাবে হয়তো বাতৰিটো সেই মুহূৰ্তৰ বাতৰি গতিকে তেখেতৰ বাবেও প্ৰত্যেকৰ বাবে বাতৰিটো দিব লাগিবতো গতিকে তেখেতৰ বাবে যিহেতু সেই মুহূৰ্তত তেখেতে ফেচবুক চাইছে সেই মুহূৰ্তত তেখেতৰ বাবে এইটো তথাপিও অকণমান কম কৰিলে ভাল ময়ো নিজে অনুভৱ কৰোঁ কম কৰিব পালে ভাল আৰু এটা কথা হয় যে ডিজিটেল সংবাদ মাধ্যমৰ ওপৰত আৰু এটা প্ৰশ্নবোধক আহে আপুনি সুধিবই হয়তো যে মূল বিষয়টো আমি জনাম বুলি একেবাৰে শেষতহে মূল বিষয়টো লৈ আহে দৰ্শকখিনি ৰাখি থাকে আচলতে তাতো এটা টেকনিকেল কথা থাকে ভিউজৰ কথা জড়িত হৈ থাকে কাৰণ ছেটেলাইট সংবাদ মাধ্যম বা বাতৰি কাকতত বিভিন্ন ধৰণৰ চ'ৰ্চ আছে এডভাৰটাইজিং বা কিন্তু ইয়াত যেতিয়া ডিজিটেল সংবাদ মাধ্যমত ডিজিটেলি প্ৰমোশ্যন হয় ডিজিটেলি আমাৰ আৰ্নিঙো হয় গতিকে ভিউজৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে মূল বিষয়টো যদি আৰম্ভণিতেই কৈ দিয়ে মানুহজনে মূল বিষয়টো গম পোৱাৰ পিছত বা হেডলাইনটো চোৱাৰ পিছত তেওঁ শেষলৈ বাতৰিটো নাচাব 3 মিনিট নহ'ব 3 মিনিট হ'বই লাগে এটা বাতৰি গতিকে কোনোবাখিনিত অকণমান বেলেঞ্চ মেইনটেইন কৰিবৰ কাৰণে ভিউজটো বঢ়াবৰ কাৰণে কোৱা হয় তথাপিও অকণমান কম কৰিব পৰাটো ভাল আৰু এটা কথা সুধো এতিয়া যিহেতু আপুনি বহুকেইটা টক শ্ব'ত আপুনি অংশগ্ৰহণ কৰে বহু অনুষ্ঠানত গৈ পেলাই টিভি শ্ব'ত গতিকে আমি দেখোঁ
ময়ো নিজে দেখিছোঁ আপুনি একদম যুক্তি তৰ্ক দি পেলাই তৰ্ক কৰে যেতিয়া এডভাৰটাইজ যেতিয়া আহে এডভাৰটাইজৰ সময়ত কি কৰে বাৰু কওকচোন ৰাইজে জানিব বিচাৰিব এইটো খুব এটা ৰোমাঞ্চকৰ কথা যে সাধাৰণতে কি হয় এটা টক শ্ব'ত বহু ৰাজনৈতিক ব্যক্তি আটাইকেইটা ৰাজনৈতিক দলৰ মুখপাত্ৰ থাকিব আটাইকেইটা ৰাজনৈতিক দলৰ হয়তো ৰাজনৈতিক নেতা থাকিব বুদ্ধিজীৱীও থাকে তাৰপাছতে সুপন্থী বাওপন্থী মাৰামাৰী নিচিনা হৈ যায় এইখিনি ৰাইজে দেখাত হয় তাৰপাছত তাৰ আঁৰৰ কাহিনী তাকে বেলেগ পিছত তোমাৰ যেতিয়া বিজ্ঞাপন আহে সেই বিজ্ঞাপনৰ সময়খিনি আটাইতকৈ খন্তেক বাণিজ্যিক বিৰতি বুলি কোৱাৰ লগে লগে আটাইকেইজনৰ এটা খিলখিলীয়া হাঁহি আৰু সেই আচলতে টক শ্ব'ত আমি কি হয় আচলতে বহুতেই হয়তো দৰ্শকে ভাবে ইমান দুৰ্বাদল কাজিয়া লাগিছে ইমান বাকযুদ্ধ এওঁলোকৰ চাগে ব্যক্তিগত আক্ৰমণো হ'ব নেকি তেনেকুৱা এটাও অনুভৱ হয় কিন্তু সেই তেনেকুৱা পৰ্যায় নহয় আৰম্ভণিতেই আচলতে এংকৰজনে কৈয়ে থয় যে আপুনি অকণমান যাতে তেখেতক ভালকৈ ধুই দিব কাৰণ শ্ব'টো তেতিয়াই হিট হয় বহুতে অৰ্ণৱ গোস্বামীক গালি পাৰে ভাৰতবৰ্ষৰে এগৰাকী জনপ্ৰিয় সাংবাদিক অৰ্ণৱ গোস্বামীক গালি পাৰে যে ইমান চিঞৰ বাখৰ কিয় কৰে কিন্তু আটাইতকৈ টিআৰপি থকা শ্ব'টো হ'ল অৰ্ণৱ গোস্বামীৰ নেশ্যন ওৱান্স টু নো গতিকে ভিউজটো তোমাৰ দৰ্শকে চাবৰ বাবে এটা আকৰ্ষণ থাকিবৰ কাৰণে বহু টক শ্ব' একেটা সময়তে 8টা বজাত প্ৰত্যেকটো চেনেলেই টক শ্ব' কৰে আপোনাৰ শ্ব'টো কিয় চাব আপোনাৰ শ্ব'টো হৈ হাল্লা অকণমান বেছি হ'ব লাগিব আপোনাৰ শ্ব'টো অকণমান জনসাধাৰণক টাচ কৰিব লাগিব স্পৰ্শ কৰিব লাগিব ৰিম'টটো মাৰি যাওঁতে আপোনাৰ থমকি ৰ'ব লাগিব কি হ'ল এইটো চেনেলত কি মানে ইমান কি দুৰ্বাদল কাজিয়া লগা নিচিনা হ'ল তাৰপাছতে বিৰতিৰ সময়খিনিত প্ৰত্যেকেই চাহৰ আড্ডা হয় তাৰপাছতে ইজনে সিজনক হাঁহি কয় যে আপুনি আজি অকণমান বেছিকৈ কৈ দিলে মোৰ কথা আপোনাক আজি কওঁ বুলি আহিছোঁ তাৰপাছতে আকৌ এনেকুৱাও হয় যে টক শ্ব'ৰ শেষত কেতিয়াবা দুটা তিনিটা আইডিঅলজি মানুহ একেখন গাড়ীৰেও যোৱা হয় কোনোবাই থৈ যায় ঘৰত এটা ব্যক্তিগত সম্পৰ্ক খুব ভাল টক শ্ব'ৰ যিখন কাজিয়া সেই কাজিয়াখন টক শ্ব'তেই থাকি যায় বিৰতি নাইবা টক শ্ব'ৰ শেষো হ'ল সেই বাকযুদ্ধও শেষ তাৰপাছত আইডিঅলজি বেলেগ হ'ব পাৰে ৰাজনীতিৰ ক্ষেত্ৰতো তেনেকুৱা ৰাজনৈতিক নেতাসমূহৰ টেলিভিশ্যন চেনেল এটাত বাইট দিওঁতে বা সংবাদ মাধ্যমৰ আগত বাইট দিওঁতে বিভিন্ন ধৰণৰ আক্ৰমণ চলে বোলে অমুক তেনেকুৱা অমুক চুটি চাপৰ মানে অমুক সৰু ল'ৰা তাচ্ছিল্য কৰা হয় কিন্তু ব্যক্তিগত সম্পৰ্ক খুব ভাল আমাৰ মুখ্যমন্ত্ৰীগৰাকীও আমাৰ বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী হয়তো বহুতে জানে তেখেতে যিকেইজন ব্যক্তিৰ নাম সঘনে মুখত লৈ থাকে সেইকেইজন ব্যক্তিৰ লগত মুখ্যমন্ত্ৰীগৰাকীৰ খুব ঘনিষ্ঠতা ব্যক্তিগত সম্পৰ্ক খুব ভাল আৰু কিন্তু ৰাজনীতিৰ খাতিৰত বিৰোধিতা থাকিব ব্যক্তিগত সম্পৰ্ক আৰু সেইটোৱেই হ'ব লাগে মূল্যবোধৰ কিন্তু ৰাইজেতো ভাবে যে ৰাইজে ভাবে কিন্তু মূল নেতা সদায় মূল যিকেইগৰাকী ব্যক্তি সদায় মিলামিলিকে থাকে সেই কাজিয়াখন হয় আমাৰ তৃণমূল পৰ্যায়ত গ্ৰাউণ্ড লেভেলত পাব্লিকৰ মাজত আচলতে জুইখন লাগি থাকে জুই জ্বলি থাকে কিন্তু দৰ্শকে দেখি থকা সেই শুনি থকা কথাবোৰৰ আৰতো বহু কাহিনী থাকে আৰু টক শ্ব'ৰ কাজিয়াবোৰ সদায় টক শ্ব'তে থাকে হয়তো আমিও আদৰ্শ যিয়ে নহওক আইডিঅলজি বেলেগ হ'ব পাৰে আদৰ্শ বেলেগ হ'ব পাৰে মতানৈক্য থাকিব পাৰে মতৰ পাৰ্থক্য থাকিব পাৰে ব্যক্তিগত সম্পৰ্ক কোনোবা এইবিলাক জাতি ধৰ্ম এইবিলাক আমাৰ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত একোৱেই নাহে ব্যক্তিগত সম্পৰ্কটো সদায় ব্যক্তিগত ৰাজনীতিৰ হয়তো এতিয়া তোমাৰ এটা কোনোবাটো ৰাজনৈতিক দলে হয়তো হিন্দুত্ববাদৰ কথা ক'ব কোনোবাটো ৰাজনৈতিক দলে ইছলাম ধৰ্মৰ কথা ক'ব কিন্তু ব্যক্তিগত সম্পৰ্ক প্ৰত্যেকে কিন্তু মানৱ ধৰ্মটো আৰু সেই মানৱ ধৰ্মটো বৰ্তাই ৰাখি সকলোৰে ৰাজনীতি কৰক কথা কওক মই ভাবোঁ সমাজখন ধুনীয়াকৈ চলি থাকিব প্ৰাঞ্জল আৰু এটা কথা সুধো যিহেতু আপুনি কৈছে টিআৰপিৰ কথা টেলিভিশ্যন ৰেটিং পইণ্ট আৰু আমাৰ জ্যেষ্ঠ সাংবাদিক অতিকৈ মৰমৰ অতনু ভূঞা ছাৰৰ এখন কিতাপ তেখেতে উলিয়াইছিলে টিআৰপি তাত তেখেতে বহুখিনি কথা মানে আৰৰ কথা তেওঁ তাত লিখিছিল যে টিআৰপি মেনেজ কৰিব পাৰি আপুনি কি ক'ব টিআৰপি মেনেজ হয় টিআৰপি মই যেতিয়া টেলিভিশ্যন সংবাদ মাধ্যমত আছিলোঁ সেই কথাটো যদিও মই টিআৰপিৰ সৈতে একেবাৰে প্ৰত্যক্ষ সম্পৰ্ক মোৰ নাই যিটো সেইটো মেনেজমেণ্টৰ লগত জড়িত এটা কথা কিন্তু মোৰো সেইটো অনুভৱ কৰোঁ কিছুমান কথা মুকলিকৈ কৈ দিবলৈ অকণমান যদিও অসুবিধা কিন্তু এক কথাত ক'ব পাৰি টিআৰপি মেনেজ হয় টিআৰপি মেনেজ কৰিব পৰা যায় নহ'লে কেৱল সদায় এটা চেনেল সদায় টিআৰপি 1 নম্বৰত সদায় একেটাই নাথাকে হস্তিৰো পিছলৈ পাওঁ সজ্জনৰ বুঢ়া নাও বুলি এষাৰ কথা আছে গতিকে যিমান একেবাৰে প্ৰথম বাতৰিটো প্ৰথম খবৰটো দিলেও সদায় একে শাৰীত এটা চেনেল কেতিয়াও থাকিব নোৱাৰে সদায় 1 নম্বৰত এটা চেনেল কেতিয়াও থাকিব নোৱাৰে ডেফিনেটলি টিআৰপি মেনেজ হয় আৰু সেইটো কথা মই বিশ্বাস কৰোঁ
আৰু টিআৰপি মেচিনৰ লগত জড়িত এটা প্ৰশ্ন কিন্তু সেই টিআৰপি মেচিনে দিয়া টেলিভিছন ৰেটিং পইণ্ট সেইটো মেচিনে দিয়া টিআৰপি কিন্তু জনসাধাৰণে যিটো টিআৰপি দিয়ে সেই জনসাধাৰণৰ টিআৰপিটো আচল মই টিআৰপি বুলি কওঁ পিপুলছ ৰেটিং পইণ্ট জনসাধাৰণৰ যিটো ৰেটিং বোলে এই চেনেলটোৱে মানুহৰ কথা কয় এই চেনেলটোৱে সাধাৰণ জনতাৰ কথা কয় এই চেনেলটোৱে সাধাৰণ জনতাৰ সমস্যাৰ কথা কয় এই চেনেলটোৱে চৰকাৰক সমালোচনা কৰে চৰকাৰৰ ভুলবোৰৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় নকৰে কুণ্ঠাবোধ নকৰে মই এবাৰ দেখিছিলোঁ যেন কোনোবা এটা চেনেলত এজন অতিথি লাইভ মানে তেখেত লাইভত টক শ্ব' কৰি আছে লগে লগে মই ৰিম'টটো যেতিয়া লৈ পেলাই বেলেগ এটা চেনেল চালোঁ সেই একেগৰাকী অতিথি অন্য এটি চেনেলতো লাইভ গৈ আছে এইটো তেওঁলোকে কি কৰে কি গেম প্লেন চলাই নে তেওঁলোকে মানে আমি এতিয়া কেনেকৈ গম পাম এইটো বোধহয় আগত দৌৰিব বিচাৰে নেকি আগত দৌৰিব বিচাৰে কোনো হয়তো এতিয়া মানে আমাৰ এটা শ্ৰদ্ধাৰ আপুনি নাম লৈছে অতনু ভূঞা দেৱৰ আন এখন গ্ৰন্থ ABCD অতনু ভূঞাছ ক্লাছ অফ দূৰদৰ্শন বুলি তেখেতৰ এখন সাংবাদিকতাৰ প্ৰতিষ্ঠান আছিল হয় আৰু সেই ABCD নামৰ তেখেতৰ এখন গ্ৰন্থ জনপ্ৰিয় সাংবাদিকতাৰ লগত জড়িত গ্ৰন্থ সেই গ্ৰন্থখনত লিখিছে এটা টুপি লাইফ বুলি বস্তু এটা আছে টুপি লাইফ TL বুলি যাক আমি কওঁ সংবাদ মাধ্যমত সেই টুপি লাইফবোৰ চলে হয়তো এটা চেনেলত তেখেত সেই মুহূৰ্তত লাইভ আছে কিন্তু এটা চেনেলে হয়তো টুপি লাইফ দেখুৱাই আছে হয়তো তাতকৈ আগতে ৰেকৰ্ড কৰিছিল তাৰপাছত OBS বুলি এটা ছফ্টৱেৰ আছে সেই OBSৰ মাধ্যমেৰে তেখেতে টুপি লাইভ হয়তো চলাই আছে কিন্তু একেটা সময়তে দিয়াৰ অৰ্থটো এইটো যে সেই চেনেলটোৰ লগত চেলেঞ্জ প্ৰত্যাহ্বান যে আমিও তেখেতক দেখুৱাম একেটা সময়তে গতিকে তেনেকুৱা খেল টুপি লাইভটো বহু সংবাদ মাধ্যমে আজিকালি কৰে আৰু সেইটো সংবাদ মাধ্যমৰ বিশেষকৈ ছেটেলাইট সংবাদ মাধ্যমৰ সেইটো টুপি লাইভৰ প্ৰসংগটো বেছিকৈ উত্থাপিত হয় এতিয়া আমি বেলেগ এটি প্ৰসংগলৈ আহিছোঁ হয় আপুনি যিহেতু অসম তাৰ্কিক সন্থাৰ সম্পাদক হয় গতিকে এই যোনটো পদবী আপোনাৰ যোনটো এই সন্মানীয় পদবী আপুনি কেনেকৈ পাবলৈ সক্ষম হ'ল বা আপুনি কেনেকৈ গৈ পেলাই সেইখিনি আপুনি চুলেগৈ সেইখিনি আচলতে তৰ্ক বুলি ক'লে মোৰ আচলতে তৰ্ক এটা সাংঘাতিক ধৰণৰ আৱেগ মই যেতিয়া ৪ৰ্থ শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই মই তৰ্ক কৰিবলৈ আৰম্ভ কৰিছিলোঁ প্ৰথম অৱস্থাত ভাবিছিলোঁ তৰ্কনো কি তাৰ কাজিয়া হ'ব নেকি চাগে আৰু ক্ষীণমিন মানুহ মই বোলো তৰ্ক কৰিবলৈ যেতিয়া তৰ্ক প্ৰতিযোগিতা পাতে স্কুলত তেতিয়া মই ভাবিছোঁ আমি কেনেকৈ তৰ্ক কাজিয়া বুলিয়েই ভাবিছোঁ বোলো এনেই চেহেৰা তেহেৰা নাই ক্ষীণমিন মানুহ গতিকে তাত কাজিয়া পেচাল হ'লে অকণমান অসুবিধা হ'ব ভয়ো লাগিছিলে তাৰ পাছত যেতিয়া মঞ্চখনত উঠিলোঁ বিষয়টো আছিলে প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণ শিশু শ্ৰমিক অন্তৰায় সৰ্বশিক্ষা অভিযান অসমে পাতিছিলে সেই তৰ্ক প্ৰতিযোগিতাখন তাৰ পাছতে মই ভাবিলোঁ পিছতহে মই মঞ্চত যেতিয়া উঠিলোঁ প্ৰত্যেকে যেতিয়া কথা ক'লে ময়ো যেতিয়া ক'লোঁ তেতিয়া ভাবিছোঁ তৰ্ক আচলতে কথাৰহে প্ৰতিযোগিতা যুক্তিৰহে প্ৰতিযোগিতা মাৰপিটৰ প্ৰতিযোগিতা নহয় আৰু তাত আটাইতকৈ ভাল লগা খবৰটো হ'ল যে জীৱনৰ সেই প্ৰথমখন তৰ্ক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'লোঁ সদৌ অসম ভিত্তিক প্ৰাথমিক পৰ্যায়ৰ সেই তৰ্কখনত আৰু তাৰ পাছতেই তৰ্ক প্ৰতিযোগিতাত প্ৰায় মই 253খন 253 তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ সদৌ অসম ভিত্তিতেই হওক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰে হওক ৰাজ্যিক পৰ্যায়ৰ বহুকেইখনত কৰিছোঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰায় 11খনমান তৰ্ক প্ৰতিযোগিতাত আৰু তেনেকৈ প্ৰায় 253খন তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ আৰু 250খনত শ্ৰেষ্ঠত্ব খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ পাছতেই মই সদৌ অসম তাৰ্কিক সন্থাৰ সৈতে জড়িত হ'লোঁ এজন সদস্য হিচাপে প্ৰথম অৱস্থাত আৰু যেতিয়া গুৱাহাটীলৈ আহি সক্ৰিয়ভাৱে আজিৰ পৰা প্ৰায় 3 বছৰ পূৰ্বে তৰ্ক প্ৰতিযোগিতা কৰা বাদ দিলোঁ কাৰণ নতুনক বাদ এৰি দিব লাগে সদায় যদি আমি তৰ্ক কৰি থাকোঁ নতুনবিলাককো বাদ এটা এৰি দিব লাগে নতুন মুখক অগ্ৰাধিকাৰ দিব লাগে তাৰপাছতে আমি তৰ্ক প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিলোঁ এতিয়া বিচাৰক হিচাপে বিভিন্ন তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষ হিচাপে বা তৰ্ক প্ৰতিযোগিতাৰ উদ্বোধক হিচাপে আমন্ত্ৰণ জনাই বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত বা বিগত বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ জ'নেল ইউথ ফেষ্টিভেলতো বিচাৰক হিচাপে আমন্ত্ৰণ জনাইছিলে আৰু তেনেকৈ বিচাৰক হিচাপে যাওঁ আৰু তাৰ পাছতে সদৌ অসম তাৰ্কিক সন্থাৰ এই পদবীটো মোক 2018 চনৰ 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনটোত আনুষ্ঠানিকভাৱে সন্থাই ঘোষণা কৰিছিলে সদৌ অসম তাৰ্কিক সন্থাৰ সম্পাদক হিচাপে এই অভাজনক দায়িত্বভাৰ অৰ্পণ কৰিছিলে আৰু তেতিয়াৰ পৰা সাধাৰণ সম্পাদকৰ পদবীটো মোক অৰ্পণ কৰা হৈছে আৰু হয়তো অনাগত সময়ত যদি সন্থাক মই অনুৰোধো জনাইছোঁ যে যিটো 2018 চনৰ পৰা প্ৰায় 6টা বছৰ কাৰ্যকাল মই নিজেই সম্পাদক পদবীটোত থাকিলোঁ গতিকে অকণমান
হাল সলনি এটা হ'লে বেয়া নহয় মই সন্থাক কৈছোঁ লাগিলে মই উপদেষ্টা হিচাপে বা সন্থাৰ লগত জড়িত হৈ থাকিম কিন্তু সম্পাদক পদটো হয়তো নতুন এগৰাকীক দিলেও বেয়া নহয় বুলি মই প্ৰস্তাৱ এটা আগবঢ়াইছোঁ কিন্তু সন্থাই এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা নাই কিন্তু তেতিয়া 2018 পৰা 2024 বৰ্ষলৈকে এই 6টা বছৰ কাৰ্যকালী বিভাজনৰ হাততে আছে সেই দায়িত্বটো আৰু খুব শৃংখলিতভাৱে এই তৰ্ক প্ৰতিযোগিতাসমূহো অসমত চলি আছে গণতান্ত্ৰিক পদ্ধতিৰে আৰু আটাইতকৈ ভাল খবৰ এটা মই দিব বিচাৰিম যে পৰাগ কুমাৰ দাস সৰণি তৰ্ক প্ৰতিযোগিতা বিগত 2টা বছৰে তেখেতে পৰাগ কুমাৰ দাস তৰ্ক প্ৰতিযোগিতাৰ উদ্যোক্তাসকলে আগতে অসমৰ আটাইতকৈ এখন সন্মানীয় আটাইতকৈ মই ভাবোঁ প্ৰত্যেকজন তাৰ্কিকৰ বাবে এটা সপোন যে পৰাগ দাস সৰণি তৰ্ক প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ তাৰ্কিক হ'ম এই তৰ্ক প্ৰতিযোগিতাখন বিগত 2টা বছৰে বক্তৃতানুষ্ঠান কৰিলে সেই তৰ্ক প্ৰতিযোগিতাখন আৰু বক্তৃতানুষ্ঠানখন কৰাত তৰ্ক প্ৰতিযোগিতাখন পৰাগ কুমাৰ দাস সৰণি তৰ্ক প্ৰতিযোগিতাৰ এখন সন্মানীয় তৰ্ক প্ৰতিযোগিতা কোনোবাখিনি স্থবিৰ হৈ গৈছিলে আৰু এই বৰ্ষত আমাৰ সদৌ অসম তাৰ্কিক সন্থাৰ সহযোগত প্ৰযুক্তম পাব্লিকেশ্যন এণ্ড মিডিয়াৰ উদ্যোগত 27 তাৰিখে 27 ডিচেম্বৰ তাৰিখে এই বৰ্ষৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পুনৰবাৰ অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত মুকলি বয়সৰ কোনো সীমা নাই ঊৰ্ধ্বতম অনুৰ্ধৰ কোনো ধৰণৰ সীমা নাই প্ৰত্যেকে অংশগ্ৰহণ কৰিব পাৰিব মুকলি প্ৰাইজ মানি তৰ্ক প্ৰতিযোগিতা এইবাৰ অনুষ্ঠিত কৰাৰ কাৰণে আমি মানস কৰিছোঁ 2023 বৰ্ষত আপুনি ডক্টৰ B.R. আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা আপুনি লাভ কৰিছিল এই বঁটা আপুনি কিভাৱে লাভ কৰিছিল বা কিহৰ ভিত্তিত আপুনি লাভ কৰিছিল অলপ ক'ব নেকি নিশ্চয় আপুনি খুব ভাল এটা প্ৰশ্ন কৰিছে অভিনন্দন বহুত মানুহে দিয়ে যে বঁটা এটা লাভ কৰিলে বা সংবাদ মাধ্যমে বাতৰিও প্ৰচাৰ কৰে কিন্তু বঁটা এটা লাভ কৰাৰ পিছত সেই বঁটাটো মানুহজনে কিহৰ বাবে লাভ কৰিছে কিহৰ বাবে সেই বঁটাটো তেখেতক প্ৰদান কৰা হ'ল আপুনি উৰিষ্যাত পাইছিলে হয় ভুৱনেশ্বৰ হয় জয়দেৱ ভৱন তাত প্ৰদান কৰা হৈছিলে এই কথাখিনি জানিব লাগে যে কিহৰ বাবে প্ৰদান কৰা হ'ল ডক্টৰ B.R. আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় এটা সন্মান আৰু মই ভাবোঁ যে এই সন্মানটোৰ বাবে মই নিজকে আজিৰ তাৰিখতো মই কোনোবাখিনিত যোগ্য বুলি বিবেচনা মই নিজকে নকৰোঁ যদিও এই বঁটাটি প্ৰদান কৰা হৈছিলে সেই ডক্টৰ B.R. আম্বেদকাৰে প্ৰথমজন ব্যক্তি যিজন ব্যক্তিয়ে ভাৰতীয় সংবিধানখনত এটা বিশেষ বিষয় উত্থাপন কৰি থৈ গৈছিল ৰিজাৰ্ভেশ্যন সংৰক্ষণ ব্যৱস্থাটো তাক লৈ বহু বিতৰ্ক সংৰক্ষণ থাকিব লাগে নালাগে কিন্তু ডক্টৰ B.R. আম্বেদকাৰৰ যিটো ভিজন আছিল ডক্টৰ B.R. আম্বেদকাৰে যিটো লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সংৰক্ষণ ব্যৱস্থাৰ কথাটো সংবিধানত লৈছিল সেই সংবিধানৰ সংৰক্ষণ ব্যৱস্থাটোৰ কথা সকলোৱে জানে সেই সংৰক্ষণ ব্যৱস্থাক লৈ শাসক পক্ষই হওক বিৰোধী পক্ষই হওক ৰাজনীতিও কৰে কিন্তু সংৰক্ষণৰ লগত জড়িত B.R. আম্বেদকাৰৰ সেই ভিজনটোৰ আঁৰৰ বহু কথা বহু মানুহে নাজানে মই ডক্টৰ B.R. আম্বেদকাৰৰ সেই সংৰক্ষণ ব্যৱস্থাৰ আঁত ধৰি সংৰক্ষণ ব্যৱস্থাৰ আঁৰত B.R. আম্বেদকাৰৰ বিড়ম্বনা শীৰ্ষক এখন ডকুমেণ্টাৰী তথ্যচিত্ৰ মই অসমীয়া ভাষাতেই প্ৰথম অৱস্থাত লিখিছিলোঁ আৰু সেইখন প্ৰকাশিতও হৈছিল আৰু সেইখন পৰৱৰ্তী সময়ত ইংৰাজীলৈ অনুবাদ হ'ল আৰু সেই ডকুমেণ্টাৰীখনৰ কাৰণে মোক বঁটাটি প্ৰদান কৰা হৈছিল কিন্তু বহু মানুহে নাজানে মই এই চেগতে ক'বলৈ পালে ভাল পাম যে সংৰক্ষণ ব্যৱস্থাটো আমিও কোনোবাখিনিত ভাবোঁ যে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বা একাডেমিক ক্ষেত্ৰত সংৰক্ষণ ব্যৱস্থাটো মই ব্যক্তিগতভাৱে কোনোবাখিনিত সমৰ্থন নজনাওঁ সমতা সেইটো সমতাটো লাগে কিন্তু সমতাৰ নামত যদি কোনোবা 60% নম্বৰ পোৱাই স্থান লাভ কৰিব 92% লাভ কৰাই কোনোবাই আসন নাপাব এই ধৰণত যদি সমতাৰ নামত অসমতা হয় আমাক নালাগে তেনেকুৱা সংৰক্ষণ ব্যৱস্থা আৰু B.R. আম্বেদকাৰেও কোৱা নাছিলে যে আজীৱন সংৰক্ষণ ব্যৱস্থাটো সংবিধানত থাকক সংবিধানত 10 বছৰৰ কাৰণে সংৰক্ষণ ব্যৱস্থাটো B.R. আম্বেদকাৰে প্ৰণয়ন কৰি থৈ গৈছিল কিন্তু সেই 10 বছৰটো বঢ়াই এক্সটেণ্ড কৰি সেই সংৰক্ষণ ব্যৱস্থাটোক লৈ ৰাজনীতি কৰি আচলতে চলি আছে কিন্তু ডক্টৰ B.R. আম্বেদকাৰে সংৰক্ষণ ব্যৱস্থাটো 10 বছৰৰ কাৰণেহে উল্লেখ কৰিছিল উত্থাপন কৰিছিল সংবিধানত এই কথাটো বহুতে নাজানে আৰু তাক লৈ অনৰ্থক কিছুমান বিতৰ্কৰ সূচনা কৰে কিন্তু মই ভাবোঁ ডক্টৰ B.R. আম্বেদকাৰে 10 বছৰৰ কথা কৈছিল তাৰ পাছত বহু বছৰ চলিল এতিয়া এটা সংশোধনৰ প্ৰয়োজনীয়তা আহি পৰিছে লাগিলে পিছপৰা শ্ৰেণীক সংৰক্ষণৰ সলনি তেওঁলোকক সংস্থাপনৰ বিশেষভাৱে স্কলাৰশ্বিপ প্ৰদান কৰক সুবিধা প্ৰদান কৰক কিন্তু বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত সংৰক্ষণ ব্যৱস্থাটো উচিত নহয় এই কথাটো মই ব্যক্তিগতভাৱেও মই নিবিচাৰোঁ আৰু বহুতে কয় যে সেই আম্বেদকাৰে সেই সময়ত আম্বেদকাৰে নিজে লাভ কৰা সেই তিক্ততাসমূহৰ বাবেই সংবিধানত সংৰক্ষণৰ কথা কৈছিল কিন্তু আম্বেদকাৰ আছিল নিজেই এজন দলিত সম্প্ৰদায়ৰ ব্যক্তি
আম্বেদকাৰে যেটো ঘাটৰ পৰা পানী খাইছিল হেতু ঘাটত উচ্চ বৰ্ণৰ মানুহে পানী খোৱা নাছিল কাৰণ আম্বেদকাৰ আছিল পিছপৰা শ্ৰেণীৰ দলিত সম্প্ৰদায়ৰ মানুহ কিন্তু সেই একেটা সময়তে তো দলিত সম্প্ৰদায়ৰ আম্বেদকাৰে সংবিধানখনেই লিখি থৈ গ'ল মানুহে হেতু কথা কিয় নাচায় দেশৰ সংবিধানখনেই দেখোন লিখা অধিকাৰ পালে পিছপৰা শ্ৰেণীৰ এজন মানুহে তাৰ পিছত কিয় লাগে আমাক এতিয়া সমতাৰ নামত সংৰক্ষণ ব্যৱস্থা গতিকে এতিয়া সংশোধনৰ এটা প্ৰয়োজনীয়তা খুব বেছি অনুভৱ কৰোঁ আজিৰ তাৰিখত হয় হয় এই বৰ্ষত আপুনি 2024 বৰ্ষতো আপুনি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা আপুনি কলকাতাত হয় পশ্চিমবংগত আপুনি লাভ কৰিছিল এই বঁটা আপুনি কিয় লাভ কৰিছিলে বা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই বঁটা প্ৰদান কৰে আচলতে এই বঁটাটো আচলতে মই প্ৰতি বছৰতেই মই এই ইতিমধ্যে যিহেতু কৰিছোঁ মই খুব তথ্যচিত্ৰৰ সৈতে বিশেষভাৱে জড়িত তথ্যচিত্ৰৰ স্ক্ৰিপ্ট ৰাইটিঙৰ মই বিশেষভাৱে জড়িত আৰু এইবেলিও মহাত্মা গান্ধীক জাতিৰ পিতা বুলি আমি প্ৰত্যেকেই জানো মহাত্মা গান্ধীয়ে সেই চুৰিয়াখন মেৰিয়াই হাতত লাখুটিডাল লৈ দেশ স্বাধীনৰ হকে আন্দোলন কৰাৰ কথা আমি প্ৰত্যেকেই জানো কিন্তু মহাত্মা গান্ধীক কেৱল স্বাধীনতা আন্দোলনকাৰী বুলি বা জাতিৰ পিতা বুলি অভিধাটোৰে আমি সীমাবদ্ধ কৰিলে নহ'ব মহাত্মা গান্ধীয়ে আমাৰ অসমখনতো বিশেষ সম্পৰ্ক আছিল মহাত্মা গান্ধীৰ সৈতে মহাত্মা গান্ধীয়ে যেতিয়া দাণ্ডী যাত্ৰা কৰিছিল লোন যাত্ৰা কৰিছিল তেতিয়া সেই 78জন অনুগামী মহাত্মা গান্ধীৰ লগত যাত্ৰা কৰিছিল তাৰ ভিতৰত অসমীয়াও আছিল মহাত্মা গান্ধীয়ে দেখুৱাই যোৱা স্বাৱলম্বিতাৰ বাটটোৰ আঁত ধৰিয়েই আজি অসমত শুৱালকুছিত সেই তাত পাট মুগাৰ শিল্প গঢ় লৈ উঠা বুলি ক'লেও বঢ়াই কোৱা নহ'ব মহাত্মা গান্ধীয়ে প্ৰথমজন ব্যক্তি যিয়ে যঁতৰৰ ঠোঁটা কাটি অসমীয়া নাৰীক অসমীয়া মহিলাক স্বাৱলম্বী হ'বৰ কাৰণে বাট দেখুৱাইছিল আৰু তাৰেই ফলশ্ৰুতিত পৰৱৰ্তী সময়ত সেই তাঁত শিল্পৰ সূচনা হ'ল আৰু অসমীয়া নাৰীয়ে যঁতৰৰ ঠোঁটা কাটি তাঁতত সপোনৰ ফুল বচা সপোনৰ বুটা বাচি কাপোৰ ববলৈ শিকিলে আৰু এইবেলি মই মহাত্মা গান্ধীৰ সেই যিটো মহাত্মা গান্ধীৰ গান্ধীবাদ আৰু জাতিৰ পিতা মহাত্মা গান্ধীয়ে দেখুৱাই যোৱা স্বাৱলম্বিতাৰ বাটটোৰ আঁত ধৰি এখন বিশেষ তথ্যচিত্ৰ মই তথ্যচিত্ৰৰ স্ক্ৰিপ্ট লিখিছিলোঁ আৰু সেই স্ক্ৰিপ্টখন ইংৰাজীলৈ অনুবাদ হ'ল আৰু সেই স্ক্ৰিপ্টখনৰ আধাৰতেই এই বৰ্ষৰ মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে অসমীয়া প্ৰতিদিনতো সবিস্তাৰে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে ইতিমধ্যে আৰু সেই তথ্যচিত্ৰ আৰু অনাগত সময়ত মই ভাবিছোঁ যে যেটো খুব এতিয়া ধৰ্মক লৈ খুব আজিকালি বাক বিতণ্ডা হয় আৰু মই প্ৰসংগক্ৰমে কওঁ যে আপুনি যেটো মহাত্মা গান্ধী বঁটাৰ কথাও ক'লে আন্তঃৰাষ্ট্ৰীয় ডক্টৰ বি.আৰ. আম্বেদকাৰ বঁটাৰ কথাও ক'লে মই আচলতে কবিতা সাহিত্য অসমীয়া সাহিত্যৰ লগতো বিশেষভাৱে জড়িত হৈ আছোঁ মই কথা এটা সুধিম বুলি ভাবি আছোঁ হয় মই 2021 বৰ্ষত প্ৰাগজ্যোতিক যুৱ সাহিত্য বঁটাও লাভ কৰিছিলে আৰু তাৰ আৰু এটা কাহিনী আছে আপুনি যদি সোধে নুশুধাকে নকওঁ মই সুধিলে নিশ্চয় নিশ্চয় কিন্তু মই আপুনি যিটো এই ডকুমেণ্টাৰীৰ কথা ওলাইছে মই এই যিটো ধৰ্মক লৈ এতিয়া খুব বাক বিতণ্ডা চলি আছে এই যে আমি দেখি থকা বাক বিতণ্ডাবোৰ কেৱল মাত্ৰ দেখি থকা বাক বিতণ্ডাহে সেইবিলাক সদায় মৌখিক বাক বিতণ্ডাহে এই যে কোনোবা ৰাজনৈতিক নেতাই কৈ দিয়ে আমাক মিয়া ভোট নালাগে সেই ৰাজনীতিৰ খাতিৰতহে কয় কিন্তু চাব আপোনাৰ তেখেতৰ আটাইতকৈ জনপ্ৰিয়তা কিন্তু সেই তেখেতে ভোট নালাগে বুলি কৈ থকা মানুহখিনিৰ মাজতেই তেখেতেও ভাল পায় সেই মানুহখিনিক কিন্তু আচলতে কৈ দিয়ে এইবাবে ৰাজনৈতিক খাতিৰত কাৰণ তেখেতে যিটো দলক প্ৰতিনিধিত্ব কৰে সেই দলটো হৈছে হয়তো আদৰ্শটো সাংঘাতিক হিন্দুত্ববাদ আপুনি যোনটো কথা ক'লে সেইটো আমি সামগ্ৰিক ক্ষেত্ৰত দেখা পালোঁ হয় হয় নিশ্চয় নিশ্চয় বহুকেইটা সমষ্টিৰ ক্ষেত্ৰতে আহিব গতিকে এইবিলাক মৌখিক কথা বতৰাত মই ভাবোঁ বৰ বেছি দৰ্শকসকলেও বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা নাই এইবিলাক কেৱল ৰাজনৈতিক কাৰণত কোৱা কথা তথাপিও যিহেতু ধৰ্মক লৈ বাক বিতণ্ডা চলে ধৰ্মৰ ভিত্তিতে দেশখন বিভাজিত হৈছিল সেইটো কথা আমি মানিবই লাগিব ধৰ্মক লৈ ৰাজনীতি হয় এইটো কংগ্ৰেছৰ দল এইটো বিজেপিৰ দল বুলি মানুহে ক'বলৈ লয় আজিকালি কিন্তু এইবিলাকৰ উদ্ধত কিন্তু কোনোবাখিনিত ৰাজনীতিৰ খাতিৰত যদিও কয় কিন্তু দৰ্শকসকলে যিদৰে ভাবে তেনেকুৱা নহয় কোনেও কেতিয়াও আচলতে আমাৰ মানুহখিনিক বেয়া নাপায় আমাৰ অসমীয়া সংস্কৃতি অসমীয়া সভ্যতা সংস্কৃতিক আঁকোৱালি ল'ব জনা মানুহক কোনেও বেয়া নাপায় অসমীয়া মানুহে বেয়া পাব নোৱাৰে কাৰণ অসমত থাকি অসমীয়া সংস্কৃতিৰ সৈতে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সৈতে যদি কোনোবা সম্পৃক্ত হয় সেই মানুহখিনিক কোনো অসমীয়াই বিৰোধিতাও কৰিব নোৱাৰে কোনো অসমীয়াই যা বুলি ক'লেও এই আচলতে যা বুলি কোৱাৰ অধিকাৰো লাভ কৰিব নোৱাৰে কোনেও খেদো বুলি ক'লে খেদিবও নোৱাৰে আৰু এই ধৰণৰ কথাবোৰ যদিও চলি আছে কেৱল ৰাজনৈতিক কাৰণত চলে
কোনোবাই TRP লোভত কথাখিনি কয় কিন্তু এইবিলাক সস্তীয়া কথাত দৰ্শকসকলে গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা নাই আৰু তথাপিও এই ব্যাকপিতনতা যেহেতু চলি আছে মই অনাগত সময়ত মই ইতিমধ্যে কাম হাতত লৈছোঁ ক'ত থাকে ভগৱান ক'ত থাকে আল্লাহ শীৰ্ষক এখন তথ্যচিত্ৰ মই ইতিমধ্যেই নিৰ্মাণৰ বাবে আগবাঢ়িছোঁ আৰু অনাগত সময়ত হয়তো 2025 বৰ্ষৰ মাজভাগত সেই তথ্যচিত্ৰখন আমি দৰ্শকৰ মাজলৈ মুকলি কৰিম আৰু সেই তথ্যচিত্ৰখনৰ জৰিয়তে এটা সম্প্ৰীতিৰ বাৰ্তা আমি প্ৰেৰণ কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছোঁ আৰু যিহেতু এই মন্দিৰ মছজিদ কোনে কি মাংস খাব এইবিলাকক লৈ অনৰ্থক যিবোৰ বাকপিতনতা চলি আছে যেতিয়া আমি ছ'চিয়েল মিডিয়া যেতিয়া আমি খোলো ছ'চিয়েল মিডিয়াটো যেতিয়া চাওঁ তাত গালি গালাজ কোনোবাই গৰু মাংস কথা কয় কোনোবাই গাহৰি মাংস কথা কয় গতিকে কিন্তু সেইটো সত্যত কিন্তু তেনেকুৱা আমি দেখা নাপাওঁ সত্যত সকলো মিলাপ্ৰীতিয়ে হৈ থাকে কিন্তু সকলো মিলাপ্ৰীতি চলি থাকে আৰু এই কথাটো যে আপুনি যিটো কথা ক'লে গৰু মাংসৰ কথা মই আপোনাক আজিৰ প্ৰজন্মৰ এজন প্ৰতিনিধি হিচাপে এজন অসমৰ নাগৰিক হিচাপে ভাৰতবৰ্ষৰ নাগৰিক হিচাপে এটা কথা কওঁ কোনোবাই কিবা নাখাব মই কি খাম মই কি ক'ম মই কান্দিম নে মই হাঁহিম মই ভোক লাগিলে ভাত খাম নে ৰুটি খাম এই কথাটোত এইবিলাক ক্ষেত্ৰত কোনো ৰাজনৈতিক নেতাই কোৱাৰ অধিকাৰ নাই সেইটো মোৰ সম্পূৰ্ণ ব্যক্তি স্বাধীনতা মোৰ নিজস্ব অধিকাৰ আৰু এইবিলাক কথা যদিও কোনোবাই কয় সেইবিলাক ক'লেও সেইবিলাক কথাই কেতিয়াও কোনো মানুহক মই ভাবোঁ স্পৰ্শ কৰিব নোৱাৰে আৰু এইবিলাক কথা কোনো ভিত্তি নাই আচলতে ভিত্তিহীন কথা এই আপোনাৰ যেতিয়া টোপনি লাগে আপুনি তেতিয়া কাৰোবাৰ অনুমতি ল'ব নেকি মই শুম নে আপোনাৰ যেতিয়া ভোক লাগে আপোনাৰ কাৰোবাৰ প্ৰয়োজনীয়তা আছে নেকি অনুমতি লোৱাৰ মই ভাত খাম নে ৰুটি খাম মোৰ ভোক লাগিছে মই খাম নে নাখাম নে মই ভোকতেই থাকিম আপোনাৰ ভোক লাগিছে আপুনি খাবই গতিকে এই খাদ্যক লৈ কোনোবাই মাত মাতিব মই কি ক'ম মই কি খাম এইবিলাক কথাত কোনো ৰাজনৈতিক নেতাই ব্যক্তি স্বাধীনতা সৰ্ব কৰাৰ অধিকাৰ নাই সংবিধানে দি থৈছে বাক স্বাধীনতা ব্যক্তি স্বাধীনতা চুবুৰীয়া মেঘালয় বা অৰুণাচলত কিন্তু একে খোলা বজাৰত গো মাংস উপলব্ধ নহয় এটা কথা আপুনি যদি সুৰাপান কৰিব পাৰে ধৰি লৈছোঁ আপুনি যদি সুৰাপান কৰাৰ স্বাধীনতা আছে আপুনি মাংস খোৱাৰ অধিকাৰ আছে আপুনি কি মাংস খাব কিহৰ খাব আপুনি যি খায় আপুনি সন্তুষ্টি লাভ কৰে আপুনি সেইটোৱেই খাওক আপোনাক তাত আপুনি এতিয়া ধৰি লৈছোঁ এজন ইছলাম ধৰ্মৰ লোক এজন ইছলাম ধৰ্মাৱলম্বী তেওঁক মন্দিৰ যাব নে মছজিদ যাব বুলি কোনোবাই ক'ব নেকি বা কোৱাৰ সেইটো কিবা অধিকাৰ আছে নেকি কোৱাৰ নাই বা ঠিক তেনেদৰে এজন হিন্দু লোকক কোনোবাই মছজিদলৈ যাব নে মন্দিৰলৈ যাব ঠিক কোৱাৰ অধিকাৰ কাৰো নাই সেইবিলাক ব্যক্তি স্বাধীনতাত খৰ্ব কৰিব পৰা ব্যক্তি স্বাধীনতাত হস্তক্ষেপ কৰাৰ অধিকাৰ কোনো ৰাজনৈতিক নেতাৰ নাই আৰু সেয়া মুখ্যমন্ত্ৰীয়ে হওক সেয়া কোনোবা শিক্ষামন্ত্ৰীয়ে হওক সেয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে হওক ব্যক্তি স্বাধীনতা কোনেও খৰ্ব কৰিব নোৱাৰে সংবিধানে দিয়া অধিকাৰ কোনেও ধূলিসাৎ কৰিব নোৱাৰে ব্যক্তি স্বাধীনতাৰ ওপৰত কোনোবাই যদি খৰ্ব কৰে লাগিলে কোনোবা সেয়া বাঘা নেতাই হওক তাৰ বিৰুদ্ধে প্ৰয়োজন সাপেক্ষে মইতো ভাবোঁ যে আচলতে এই ধৰণৰ কোনোবাই যদি অনুভৱ কৰে যে মোৰ ব্যক্তি স্বাধীনতা খৰ্ব হৈছে যিমান বাঘা নেতাই হওক সংবিধানৰ অনুচ্ছেদৰ ভিত্তিত তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা উচিত খুব সুন্দৰ কথা আপুনি কৈছে